আমাৰ মাজত উপস্থিত আমাৰ সন্মানীয় সমষ্টিত জিকিম, আমি ৰংখাঙত জিকিম, আমি আমৃত জিকিম, আমি হাওড়াঘাটত জিকিম, আমি বোকাজানত জিকিম, আমি হাওড়াঘাটত আমি ডিফুটো জিকিম। মুঠৰ ওপৰত পাঁচটা সমষ্টিত বিজেপি দল জিকিব আৰু ইয়াতে যথেষ্ট পৰিৱৰ্তন হৈছে। যোৱা 10 বছৰত কাৰ্বি আংলঙৰ যথেষ্ট পৰিৱৰ্তন হৈছে। মই কাৰ্বি আংলঙৰ লগত মোৰ সঘন যোগাযোগ থাকে। কাৰ্বি আংলঙৰ মোৰ সমষ্টিৰো চাৰিসীমাত পৰে। ডিফুলৈ মই আহিয়ে থাকোঁ। ডিফুখন আমাৰ চকুৰ আগত বদলি হৈ গ'ল। প্ৰত্যেকটো জাগা আমাৰ চকুৰ আগত বদলি হৈ গ'ল। গতিকে ৰাইজে নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টীক ভোট দিব আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্বি আংলং অত্যন্ত মৰম কৰে, কাৰ্বি ভাইসকলক অত্যন্ত মৰম কৰে। গতিকে কাৰ্বি ভাইসকলে বা ইয়াত থকা কাৰ্বি অনা কাৰ্বি সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিব। বিজেপি পাঁচটা সমষ্টিত জয়লাভ কৰিব। মানুহ কিমান হৈছে মই গম পোৱা নাই। কালি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আপাৰ আছামলৈকে আহি কংগ্ৰেছক ডুবাই থৈ গ'ল। দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি, তাত মানুহ হ'ল 1800, খোৱাঙত মানুহ হ'ল 5000 আৰু আমাৰ আৰু এটা সমষ্টিত মানুহ হ'ল 5000। গতিকে ইমান ডাঙৰ নেতা আহিলে অতি কমে এটা সমষ্টিত 30,000 মানুহ হ'ব লাগে, 40,000 মানুহ হ'ব লাগে। গতিকে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি কালি কংগ্ৰেছক ডুবাইছে। ৰাহুল গান্ধী ডাঙৰীয়াই আজি আহি আৰু কংগ্ৰেছক ডুবাব। কংগ্ৰেছৰ নিস্তাৰ নাই। কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে। কংগ্ৰেছে বাংলাদেশীক সমৰ্থন কৰে, বাংলাদেশী অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰে, পাকিস্তানৰ প্ৰতি তেওঁলোকৰ অনুকম্পা। গতিকে কংগ্ৰেছক আৰু অসমৰ ৰাইজে ভোট নিদিয়ে। আমি জিকিম, আমি ৰাইজক সেৱা কৰিম। তেওঁ কাৰ নিৰ্দেশনাত চলে? তেওঁ কাৰ নিৰ্দেশনাত চলে তেওঁ ক'লেই হ'ল। তেওঁ ভেটিকানৰ নিৰ্দেশনাত চলে নেকি মোৰ সন্দেহ আছে। তেওঁ কাৰ নিৰ্দেশত চলে প্ৰথম কওক, তাৰ পাছত আমি উত্তৰ দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।